মোটৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 13 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনালৈ। তো প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব লাগিব, কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক আঁচনিখনৰ বিষয়ে বিতংভাৱে জনাই দিম। তো আঁচনিখনৰ বিষয়ে ইয়াতে লিখা আছে, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা হৈছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা এক প্ৰসূতি আঁচনি, যি 2017 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়। তো ইয়াতে কোৱা অনুযায়ী প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিখন 2017 চনৰ পৰা ভাৰত চৰকাৰে আৰম্ভ কৰিছে। তো এইখন আঁচনিত মহিলাসকলে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে PMVY আঁচনিত যোগ্য মহিলাসকলে গৰ্ভ অৱস্থাৰ সময়ত আৰু প্ৰসৱৰ পিছত 3টা কিস্তিত 5,000 টকাৰ প্ৰত্যক্ষ নগদ সুবিধা লাভ কৰে। লগতে জননী সুৰক্ষা যোজনাৰ অধীনত প্ৰসূতি সুবিধাৰ প্ৰতি অনুমোদিত নীতি অনুসৰি 1,000 টকাৰ নগদ প্ৰচনা প্ৰদান কৰা হয়। মুঠতে এগৰাকী মহিলাসকলে এইখন আঁচনিত আবেদন কৰাৰ পিছত পোনপটীয়াকৈ বেংক একাউণ্টত 6,000কৈ টকা লাভ কৰে। তো যিসকল মহিলাই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিত আবেদন কৰিব, সেইসকল মহিলাই লাভ কৰিব 6,000কৈ টকা। তো আঁচনিখনত আবেদন কৰাৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে গৰ্ভৱতী মহিলাৰ বয়স কমেও 19 বছৰ হ'ব লাগিব। তো যিজনী মহিলাই এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইজনী মহিলা কিন্তু প্ৰথমে গৰ্ভৱতী হ'ব লাগিব। দ্বিতীয়তে বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 19 বছৰ। 19 বছৰ বয়সীয়া মহিলাসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। আৰু আঁচনিখনত আবেদন কৰিবৰ কাৰণে আপোনালোকে গৰ্ভ অৱস্থাৰ 270 দিনৰ ভিতৰতে কৰিব লাগিব আবেদন। লগতে আৰু কোৱা হৈছে যিসকল মহিলাই দ্বিতীয় সন্তান জন্ম দিব, দ্বিতীয় সন্তান জন্ম দিয়াৰ সময়ত চতুৰ্ভুজ ত্ৰিভুজ সন্তান যদি জন্ম দিয়ে, তেন্তে মহিলাৰ সংখ্যা অধিক হ'লে বা ছোৱালীৰ সংখ্যা অধিক হ'লে কিন্তু এইখন আঁচনিত আকৌ কৰিব পাৰিব আবেদন। ইয়াৰ লগতে কোৱা হৈছে অনুসূচিত জাতি অনুসূচিত জনজাতিৰ মহিলা, লগতে ৰেচন কাৰ্ড থকা, শ্ৰম কাৰ্ড থকা, জব কাৰ্ড থকা মহিলা। ইয়াৰ উপৰিও আৰু কোৱা হৈছে PMJAY অধীনত কাৰ্ড থকা মহিলাসকলেও এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মহিলাই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী, সেইসকল মহিলাৰ লগতে যিসকল মহিলাৰ পৰিয়ালৰ বাৰ্ষিক আয় 8 লাখকৈ টকাৰ তলত, সেইসকল মহিলাও কিন্তু প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত ভাৰত চৰকাৰে পোনপটীয়াকৈ 6,000কৈ টকা সেইসকল মহিলাৰ বেংক একাউণ্টত সোমাই দিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে বা আপোনাৰ কোনো পৰিয়ালৰ সদস্যই যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক জনাই দিছোঁ আঁচনিখনত আবেদন কৰাৰ বাবে কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো সাধাৰণতে এই কেইখন প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। আপোনালোকক প্ৰমাণ পত্ৰ কেইখনৰ নাম জনাই দিছোঁ। তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে আধাৰ কাৰ্ড। তাৰপিছত 2 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড সংযুক্ত থকা বেংকৰ একাউণ্ট। তো ইয়াৰ পিছত কোৱা হৈছে যোগ্যতাৰ প্ৰমাণ পত্ৰৰ লগতে MCP বা RCI কাৰ্ড, তাৰপিছত LMP আৰু ANC তাৰিখৰো কিন্তু প্ৰয়োজন হ'ব এইখন আঁচনিত যদি কৰিব বিচাৰে আবেদন।
তাৰ পিছত কৈছে প্ৰসৱৰ প্ৰমাণপত্ৰ আৰু শিশুৰ প্ৰতিষেধকৰ সবিশেষৰ প্ৰয়োজন হ'ব এইখন আঁচনি যদি কৰিব বিচাৰে আবেদন। তো আবেদন কেনেকৈ কৰিব এতিয়া আপোনালোকক জনাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মহিলাই এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল মহিলাই নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম যে আপোনালোকে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত কেনেকৈ আবেদন কৰিব আৰু চৰকাৰৰ ফালৰ পৰা ৬,০০০ টকা আপোনাৰ বেংক একাউণ্টত কেনেকৈ লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত লৈ। তো অসম চৰকাৰে চাহ কৰ্মচাৰীসকলৰ বাবে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ বাবে কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰে কেবিনেট বৈঠকত চাহ শ্ৰমিকসকলৰ বাবে কৈছে যে চাহ শ্ৰমিকৰ কৰ্মী বা কৰ্মচাৰীলৈ পূজাৰ বনাছ কিন্তু অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। তাৰপিছত কোৱা হৈছে অসম চাহ নিগম লিমিটেডৰ অন্তৰ্গত চাহ বাগিচাৰ কৰ্মচাৰী আৰু কৰ্মীসকলক দুৰ্গা পূজাৰ পূৰ্বে বনাছ প্ৰদান কৰাৰ পৰম্পৰা অব্যাহত ৰাখি কেবিনেটে যোগ্য কৰ্মচাৰী আৰু কৰ্মীসকলক 20% বনাছ পৰিশোধ কৰাৰ বাবে অনুমোদন জনাইছে। তো যিসকল মানুহে চাহ কৰ্মচাৰী যিসকল মানুহে চাহ জনজাতিৰ অন্তৰ্গত সেইসকল দুখীয়া মানুহক বা শ্ৰমিকক অসম চাহ নিগম লিমিটেডৰ অন্তৰ্গত চাহ বাগিচাত কৰ্মৰত থকাৰ বাবে 20% বনাছ অসম চৰকাৰে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে। তো পৰীক্ষাৰ্থীসকলৰ বাবে এনেকুৱা কেইখনমান নিয়ম আমাৰ হাতত আহি পৰিছে। তো পৰীক্ষা দিয়াৰ দিনাখন কিন্তু এইবোৰ নিয়ম পালন কৰিব লাগিব, অন্যথা পৰিব পাৰে ডাঙৰ বিপদত। তো ইয়াতে 1 নম্বৰত কৈছে পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব অভিভাৱকসকলে। 2 নম্বৰত কৈছে প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ডহে নিব পাৰিব। তাৰপিছত কৈছে পৰীক্ষা কেন্দ্ৰলৈ কলা কলম পেঞ্চিল স্কেল লগত নিব পাৰিব। পৰিচয় পত্ৰ ATM ড্ৰাইভিং লাইচেন্স আৰু ন্যূনতম নগদ ধন নিব পাৰিব পৰীক্ষা কেন্দ্ৰসমূহত। তো ইয়াৰ উপৰিও আৰু কোৱা হৈছে মোবাইল ফোন যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি কিন্তু নিব নোৱাৰিব আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা দিয়া ছাত্ৰীসকল বা পৰীক্ষাৰ্থীসকলে। তো তাৰপিছত আৰু কি কোৱা হৈছে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে স্মাৰ্ট ঘড়ী হাইষ্ট বেণ্ড ইলেক্ট্ৰনিক পেন স্কেনাৰ ইয়াৰফোন নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰত। কেলকুলেটৰ পেন ড্ৰাইভ কাগজৰ টুকুৰা নিব নোৱাৰিব। এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ থাকিব। এইবাৰ পৰীক্ষাত কিন্তু নেগেটিভ মাৰ্ক থাকিব। লগতে কোৱা হৈছে OMR চিহ্ন কৰাৰ সময়ত প্ৰাৰ্থীসকল হ'ব লাগিব সাৱধান। তাৰপিছত আৰু কোৱা হৈছে পৰীক্ষাৰ নীতি উলংঘা কৰিলে 3 বছৰলৈ জেল আৰু জৰিমনাৰ সন্মুখীন হ'ব লাগিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে জনাইছিলোঁ যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বিষয়ে এইটো ভিডিঅ'ৰ মাজত জনাম, কিন্তু কিবা কাৰণত এইটো ভিডিঅ'ৰ মাজত আপোনালোকক সেইখন আঁচনিৰ বিষয়ে জনাব নোৱাৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বিষয়ে সবিস্তাৰে জনাই দিম। তেতিয়া আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ বিষয়ে এখন বিশেষ আপডেট প্ৰদান কৰিছোঁ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 মাহমান আগত এখন বিশেষ মিটিঙত উল্লেখ কৰিছিল যে 2-1 মাহৰ ভিতৰতে সোমাই যাব আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা। ইতিমধ্যে কিন্তু 1 মাহ পাৰ হৈ গৈছে। চলিত মাহৰ ভিতৰত যদি আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা নাপায় তেন্তে অহা মাহত লাভ কৰিব পাৰে
10,000কৈ টকা। লগতে যিসকলে অনলাইন শ্বপিং সম্বন্ধে জানিব বিচাৰে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।